নমস্কাৰ আজি 11 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ঘৰ এৰি পলাইছে 17,000কৈ লোকে। 1 কোটি লোকৰ বাসগৃহ 20 ঘণ্টাৰ পাছতেই হ'ব ধ্বংস। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনাইছো। ঘৰ এৰি পলাইছে 17,000কৈ অধিক লোকে। তীব্ৰ গতিত অহা ধুমুহা দেখি ঘৰ দুৱাৰ এৰি পলাইছে হাজাৰ হাজাৰ লোকে। 1 কোটি লোকৰ ঘৰ ভঙাৰ তীব্ৰ সম্ভাৱনা আছে। 1,70,000 উদ্ধাৰকাৰী দল সাজু হৈ পৰিছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। জাপান, চীন, টাইৱানত হাই এলাৰ্ট জাৰি কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত ভয়ংকৰ ৰূপত আহিছে টাইফুন ভাবি। ৰাস্তা ঘাট ঘৰ দুৱাৰ সকলো পানীৰ তলত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে। 27,000ৰো অধিক লোক বুৰ গৈছে এতিয়া অন্ধকাৰত। ঘণ্টাত 115 কিলোমিটাৰ বেগত বলিছে বতাহ। দেওবাৰে পুৱা চীনত আঘাত হানিব ভাবিয়ে এই ঘূৰ্ণী বতাহে চীন চৰকাৰে 6 লাখ লোকৰ ঘৰ কৰিছে খালী। ইতিমধ্যে খালী কৰিছে। টাইৱানত বাতিল কৰা হৈছে শ শ বিমানৰ চলাচল। ফিলিপাইন্সৰ সাগৰৰ পৰা সৃষ্টি হৈছে এই ঘূৰ্ণী বতাহ। 20 ঘণ্টাৰ পাছতেই এই ঘূৰ্ণীয়ে 1 কোটি লোকৰ বাসগৃহ ধ্বংস কৰিব পাৰে। ফিলিপাইন্সত প্ৰাণ হেৰুৱাইছে 17 গৰাকীকৈ লোকে। 920খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে টাইৱানত। আবদ্ধ হৈ পৰিছে 14,000 লোক। 14,000 লোকক উদ্ধাৰ কৰিলে টাইৱানে। আন এটা কথাই ছোৱালীক বিয়া দিয়ক। ইমাম এছ'চিয়েশ্যনৰ সভাপতিৰ তৰফৰ পৰা এই বিস্ফোৰণ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। 9-10 বছৰতে বিবাহৰ উপযুক্ত হয় ছোৱালী। ছোৱালীক সোনকালেই বিবাহ দিলে কমিব ধৰ্ষণ। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত হয় বাল্য বিবাহ। ছোৱালীক সোনকালে বিবাহ দিয়ক। মোবাইল চাই নষ্ট হৈছে ল'ৰা ছোৱালী। কম বয়সতে কুকৰ্মত লিপ্ত হৈছে ল'ৰা ছোৱালী। চিৰিয়েল চিনেমা চাই নষ্ট হৈছে ল'ৰা ছোৱালী। প্ৰায় 15 বছৰতে বিবাহ পাতিব লাগে। বৰ্তমান পৰিস্থিতি অতিকৈ ভয়ংকৰ বেয়া হৈ পৰিছে। বিবাহ দিলে কুকৰ্ম হ্ৰাস পাব। শৰীয়তত আছে বিবাহ লৈ এই নিয়ম। শৰীয়তত এই নিয়ম আছে। কম বয়সতে বিবাহ পতা সামাজিক সংস্কাৰ। ছোৱালী ডক্তৰ হলে বুজা হয় পিতৃ মাতৃৰ। ক্ষমা কৰিব, ছোৱালী ডাঙৰ হলে বুজা হয় পিতৃ মাতৃৰ। অল ইণ্ডিয়া ইমাম এছ'চিয়েশ্যনৰ সভাপতি মৌলানা সাজিদ ৰছিদিৰ এই ভাষ্য। ছোৱালীক সোনকালে বিবাহ দিয়াৰ বাবে আহ্বান জনাইছে মৌলানা সাজিদ ৰছিদিয়ে। আৰু হৈছে শতিকাৰ অতিকৈ ভয়াৱহ আক্ৰমণ কৰিব ডনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। 1,000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু ইৰাণ আক্ৰমণ কৰিবলৈ। 1,000 মাৰ্কিন ক্ষেপণাস্ত্ৰ সাজু ইৰাণ আক্ৰমণ কৰিব। 1,000 মিছাইল সাজু কৰি ডনাল্ড ট্ৰাম্পৰ মুকলি সতৰ্কবাণী। ইৰাণে যদি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা কৰে তেন্তে পেলোৱা হ'ব মিছাইল। বিশ্বৰ কোনো প্ৰান্তৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচিলেই পৰিণাম হ'ব ভয়ংকৰ। এটা বিগ ব্ৰেকিং। আমেৰিকাৰ সেনাবাহিনীক ইতিমধ্যে দিয়া হৈছে নিৰ্দেশ। ইৰাণে ট্ৰাম্পক হত্যা কৰিব বুলি আতংকিত ডনাল্ড ট্ৰাম্প। ইৰাণে ট্ৰাম্পক হত্যা কৰিব বুলি আতংকিত ডনাল্ড ট্ৰাম্প। ইজৰাইলৰ চোৰাংচোৱাই ডনাল্ড ট্ৰাম্পক দিছে উচতনি। আমেৰিকাক ইজৰাইলৰ চোৰাংচোৱাই দিছে ভয়ংকৰ তথ্য। ইজৰাইলৰ উচতনিত ইৰাণৰ আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই। ইজৰাইলৰ উচতনিত ইৰাণৰ আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই। ট্ৰাম্পে ৰাজহুৱাকৈ জনাইছে ইৰাণে মোক হত্যা কৰিব বিচাৰিছে। ইৰাণে ভিতৰি ডনাল্ড ট্ৰাম্প হত্যাৰ ষড়যন্ত্ৰ ৰচিছে বুলি দাবী ইজৰাইলৰ। পূৰ্বতকৈ যথেষ্ট সতৰ্ক হৈছে ডনাল্ড ট্ৰাম্প। খামেনিৰ জানাজাত ইৰাণৰ জনতাৰ সংকল্প। ইৰাণৰ হোটেলত আঁৰি দিয়া হৈছে ট্ৰাম্প বিৰোধী বেনাৰ। আন এটা খবৰ। আৰক্ষীক উদ্দেশ্যি আদালতৰ বিশেষ নিৰ্দেশনা। আটকাধীন লোকক মাৰপিট কৰিলেই চাকৰি যাব আৰক্ষীৰ।
গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এমুহূৰ্ত ডাঙৰ খবৰ কৰ্তব্যত থকা আৰক্ষীয়ে কৰিব নোৱাৰিব এইকেইটা কাম কোনো গোচৰত আটকাধীন লোকক শাৰীৰিক নিৰ্যাতন চলাব নোৱাৰিব কোনো আৰক্ষীয়ে অভিযুক্তক আৰক্ষীৰ জিম্মাত শাৰীৰিক নিৰ্যাতন চলোৱা আৰক্ষীৰ দায়িত্ব নহয় মাৰধৰ কৰি অভিযুক্তক অভিযোগ স্বীকাৰ কৰোৱাটো আৰক্ষীৰ কৰ্তব্যৰ অংশ নহয় মুম্বাই উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান কোলহাপুৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ খন্দেশ পাটিলৰ এই গুৰুত্বপূৰ্ণ মন্তব্য হত্যাৰ গোচৰত অভিযুক্তক শাৰীৰিক নিৰ্যাতনেৰে দোষ স্বীকাৰ কৰাইছিল আৰু সেই তিনি আৰক্ষীৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলিব বুলি মন্তব্য আদালতৰ আৰক্ষীৰ বাবে আহিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পৰৱৰ্তী খবৰটো হৈছে চলন্ত বিমানৰ ভিতৰৰ পৰা উৰি যাবলৈ ধৰিছিল যাত্ৰী আৰু তাৰ পাছতে হাহাকাৰ উড়ন্ত বিমানত ভয়ংকৰ অঘটন সংঘটিত হৈছে এবাৰ প্ৰচণ্ড শব্দৰে ভাঙিল বিমানৰ খিৰিকী আৰু যাত্ৰীৰ মাজত চিঞৰ বাখৰ হঠাৎ হোৱা দোৱা লাগিছে ৯,০০০ ফুট তললৈ নামি আহিছে বিমান তীব্ৰ বতাহত বিমানৰ বাহিৰলৈ উৰি যাবলৈ ধৰিছিল যাত্ৰী এক ভয়ংকৰ অঘটন সংঘটিত হৈছে গ্ৰীচৰ মাজ আকাশত বিমানত অঘটন সংঘটিত হৈছে ৩০,০০০ ফুট উচ্চতাত ভাঙিল বিমানৰ খিৰিকী গ্ৰীচৰ পৰা জাৰ্মানী অভিমুখী আছিল বিমানখন আৰু খিৰিকী ভাঙি আহত হৈছে চাৰ্বিয়াৰ এজন পৰ্যটক ইঞ্জিনৰ এটা ভগ্নাংশই খুন্দা মাৰিছিল খিৰিকীত আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ বিমানখন সুকলমে অৱতৰণ কৰিছে পাইলটে আৰু 10 মিনিট ধৰি তীব্ৰ ৰূপত বতাহ সোমাই বিমানখনত হঠাৎ ৯,০০০ ফুট তললৈ নামি আহিছে বিমানখন প্ৰচণ্ড বতাহত বিমানৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ধৰিছিল যাত্ৰীসকল 5 মিনিট ধৰি ব্যক্তিজনৰ দুই ভৰি ধৰি ৰাখিছিল আৰু উড়ন্ত বিমানতে ভয়ংকৰ অঘটন সংঘটিত হৈছে লগে লগে যাত্ৰীসকলে মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে ভাইৰেল হৈ পৰিছে এই সমগ্ৰ ঘটনা পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে নিহত মহিলাগৰাকী খালিকা পত্ৰীৰ বানু বেগম বুলি জানিব পৰা গৈছে 4 জুলাইৰ পৰা জিএমচিএইচত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী আৰু অৱশেষত গোলাঘাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বানু বেগম এই মহিলাগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে পুনৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক এবাৰ মূল্য বৃদ্ধি হৈছে কণীৰ প্ৰতি প্লেট কণীত বৃদ্ধি পাইছে 20ৰ পৰা 25 টকা 220 টকীয়া এখন প্লেট কণীৰ দাম হৈছে এতিয়া 240 টকাৰ পৰা 245 টকা পুনৰ মূল্য বৃদ্ধিৰ মাধ্যমৰ প্ৰতি প্লেট কণীত 20ৰ পৰা 25 টকা বৃদ্ধি পাইছে আন এটা খবৰ হৈছে মিছন বসুন্ধৰা 4 আহি আছে সাজু কৰক মাটি বাৰীৰ নথিপত্ৰ আহি আছে মিছন বসুন্ধৰা 4.0 কৃষকসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মাটি বাৰী লৈ ডাঙৰ খবৰ আহি পৰিছে 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0 25 ডিচেম্বৰৰ পৰা মুকলি কৰা হ'ব মিছন বসুন্ধৰা সাজু কৰক মাটি বাৰীৰ নথি কিয়নো মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈ সকলো কৰিব পাৰিব নিমিষতেই নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো অতি কম সময়ৰ ভিতৰত আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 4.0 চৰাঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব মাটি বাৰীৰ কাম কাজক লৈ বাজেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আহি আছে মিছন বসুন্ধৰা 4.0 পৰৱৰ্তী খবৰ 10 বছৰে বিজেপিয়ে কি কৰিলে নেতা মন্ত্ৰী ধনী হল জনতাই কি পালে বিজেপিৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে হিন্দুত্ববাদী সংগঠনৰ নেতা এগৰাকী নেতাৰ অভিযোগ শিলচৰত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে একাংশৰ প্ৰতিবাদ পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ এইদৰে বিজেপিক কঠোৰ সমালোচনা কৰিছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থকাৰ পাছতো বৰাকৰ ৰাস্তাৰ অৱস্থা নাই
বিগত 10 বছৰে কাৰ কি বিকাশ হৈছে আমি জানিব বিচাৰো। 10 বছৰে জনতাৰ বিকাশ হোৱা নাই, কিন্তু নেতা মন্ত্ৰী ধনী হৈছে। যি নেতাই কিছুদিন পূৰ্বে মটৰচাইকেল লৈ ঘূৰিছিল, সেই নেতা এতিয়া ফৰচুনাৰ লৈ ঘূৰি আছে। শিলচৰ চহৰৰ হিন্দুত্ববাদী নেতা মিথুন নাথ আৰু একাংশ শিক্ষাৰ্থীয়ে কৰিছে প্ৰতিবাদ। বিজেপিক থকা খৰকা কৰিছে। বিজেপিৰ সবকা সাথ সবকা বিকাশ শ্লোগানক কটাক্ষ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই আঁচনি দিম বুলি কৈছে, সেই সকলোবোৰ আমাৰ মূৰৰ ওপৰত জাপি দিয়া একো একোটা ধাৰৰ বোজা। অসমক চৰকাৰৰ ঋণক লৈ সংবাদমেল যোগে এইদৰে সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে, অৱসৰ লোৱা একাংশ বিষয়া কৰ্মচাৰীক চৰকাৰৰ ভিন্ন বিভাগত নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিছনৰ অংকত তেখেতৰ বিশ্বাসী বিষয়াসকলক আকৌ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে। জনাইছো আন এটা খবৰ। এবাৰ বিদ্যালয়ত নেতাৰ জন্মদিন পাতিব নোৱাৰিব। স্কুলত ৰাজনৈতিক দলৰ প্ৰৱেশ বন্ধ কৰিলে বিজয় থালাপতি চৰকাৰে। এটা বিগ ব্ৰেকিং, আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় থালাপতি চৰকাৰে। ৰাজনৈতিক উদ্দেশ্যত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব বিদ্যালয়ত। শিক্ষানুষ্ঠান শিক্ষাৰ বাবেহে, ৰাজনৈতিক কাৰ্যকলাপৰ বাবে নহয়। ডাঙৰ খবৰ এই মুহূৰ্তত। বিদ্যালয়ত বা চৌহদত নেতাৰ জন্মদিন পতাটোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তামিলনাডুৰ থালাপতি বিজয় চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। চৰকাৰী বিদ্যালয়ত ৰাজনৈতিক সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় চৰকাৰে। ৰাজনৈতিক উদ্দেশ্যত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব বিদ্যালয়ত। শিক্ষানুষ্ঠান শিক্ষাৰ বাবেহে, ৰাজনৈতিক কাৰ্যকলাপৰ বাবে নহয়। আন এটা খবৰ হৈছে আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰো। অসমীয়া লিখাৰ মুকলি বিৰোধিতা পাবত গজা সংগঠনৰ। এবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ। আসাম ভূমিপুত্ৰ গণমঞ্চ নামৰ অখ্যাত সংগঠনৰ বিতৰ্কিত বক্তব্য। বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আসাম ভূমিপুত্ৰ গণমঞ্চৰ দাবী। ডাঙৰ খবৰ এই মুহূৰ্তত। বাংলা ভাষাক সমৰ্থন কৰিব বুলিও আসাম ভূমিপুত্ৰ গণমঞ্চই দাবী কৰিছে। অখ্যাত সংগঠনৰ এনে বক্তব্যত জাঙুৰ খাই উঠিছে হোজাইৰ বাসিন্দা। বিষয়টোক লৈ হোজাই জিলা সদৌ অসম গাড়ী চালক সন্থাই হুংকাৰ। ৰাজ্যৰ সংখ্যালঘু লোকক অসমীয়া ভাষা সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। সমাজত অশান্তিৰ সৃষ্টি নকৰিবলৈ আসাম ভূমিপুত্ৰক কঠোৰ সকিয়নি দিছে। আমি লোকপিয়লত অসমীয়া লিখিব নোৱাৰো। এইবাৰ অসমীয়া ভাষাক লৈ অখ্যাত সংগঠনৰ বিস্ফোৰণ। পৰৱৰ্তী খবৰটো হৈছে আকৌ আহিছে চণ্ডীপুৰা ভাইৰাছ। গুজৰাটত 5টাকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে। ডাঙৰ খবৰ, সাৱধান হওক, সতৰ্ক হওক। এটা ভাইৰাছে সৃষ্টি কৰিছে সন্ত্ৰাস। আপোনাৰ শিশুটিৰ দেহতো সংক্ৰমিত হ'ব পাৰে এই ভয়ংকৰ ভাইৰাছ। গুজৰাটৰ খাবৰকন্থা জিলাত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 5টিকৈ শিশু। চণ্ডীপুৰা ভাইৰাছৰ প্ৰধান লক্ষণসমূহ হৈছে জ্বৰ, মূৰৰ বিষ, বমি, ভাগৰুৱা। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে চণ্ডীপুৰা ভাইৰাছ। ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ। ঘৰে ঘৰে গৈ শিশুৰ দেহৰ পৰা সংগ্ৰহ কৰিছে তেজৰ নমুনা। প্ৰধানকৈ 15 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ আক্ৰান্ত হয় এই চণ্ডীপুৰা ভাইৰাছত। পৰৱৰ্তী খবৰটো হৈছে অসম বাজেটৰ 70% ধাৰ আৰু কেন্দ্ৰীয় অনুদান। এই গোটেই বাজেটখনৰ 30.12% ৰাজ্য চৰকাৰে নিজে ইনকাম কৰিব। এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে অসমৰ জিডিপি থাৰ্ড ৰেটতকৈ ধাৰৰ হাৰ বহুত বেছি। আমাৰ ধাৰৰ গ্ৰোথ ৰেট কিন্তু তাতকৈ বহুত বেছি।
অসমৰ জিডিপি গ্ৰোথ ৰেট 8%, ৰাজ্যৰ ধাৰৰ হাৰ 25%। এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ইফালে অখিল গগৈয়ে কৈছে ৰাজ্যত ৰেভিনিউ বৃদ্ধিৰ পৰিৱৰ্তে সিন্ডিকেটৰ সংখ্যা অখিল গগৈ, য'ত ৰেভিনিউ বাঢ়িব লাগে, য'ত হ'ব লাগে ধৰক অতি কমেও 30,000 কোটি টকা, তাত আমি 500 কোটি টকাও নাপাওঁ। ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন বিসংগতি আৰু সিন্ডিকেটৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ইথানল মিশ্ৰিত পেট্ৰল বা E20 ইন্ধনক লৈ চলি থকা বিতৰ্কই এইবাৰ চিধা প্ৰত্যাহ্বান আৰু প্ৰতি প্ৰত্যাহ্বানৰ যুঁজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে ইথানল মিহলি কৰা পেট্ৰলৰ বাবে গাড়ী বিকল হোৱা এনে এজন ভুক্তভোগীক যাতে তেওঁৰ আগত হাজিৰ কৰোৱা হয়। 24 ঘণ্টাৰ ভিতৰতে প্ৰতিবাদকাৰীসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁলোকৰ স্পষ্ট প্ৰত্যুত্তৰ, আপুনি এজন বিচাৰিছে, আমি এজন নহয় 6 জনক আপোনাৰ সন্মুখত থিয় কৰাম, কিন্তু তাৰ বাবে এটাই চৰ্ত, এই সাক্ষাৎ মিডিয়াৰ কেমেৰাৰ সন্মুখত আৰু ইয়াক লাইভ ষ্ট্ৰীম কৰিব লাগিব। ইণ্ডিয়া টুডে টিভিক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে ইথানল নীতিক সমালোচনা কৰা প্ৰতিবাদকাৰীসকলক তীব্ৰ ভাষাৰে আক্ৰমণ চলাইছিল। সেই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে সামাজিক কৰ্মী তথা উদ্যোগী তহচিন পুনাৱাল্লাই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত টিম ভাৰতৰ বেনাৰত তেওঁৰ নেতৃত্বত E20 ইন্ধনৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ পৰিসৰৰ প্ৰতিবাদ হৈছিল। পুনাৱাল্লাই কয় যে তেওঁলোকে ক্ষতিগ্ৰস্ত লোকসকলক মন্ত্ৰীগৰাকীৰ বাসগৃহলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যদিও দিল্লী আৰক্ষীয়ে তেওঁলোকক তালৈ যোৱাত বাধা প্ৰদান কৰিছে।